নমস্কাৰ স্বাগতম জনাইছো আন এটা নতুন ভিডিঅ'ৰ মাজলৈ আজি আমাৰ সৈতে আছে হিমান গোস্বামী এগৰাকী যুৱ ব্যৱসায়ী স্বাগতম আকৌ এবাৰ নমস্কাৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে ইমানে যেহেতু জেমষ্টনৰ ব্যৱসায় কৰে বা বিভিন্ন যন্ত্ৰৰ ব্যৱসায় কৰে যিবোৰ যন্ত্ৰ আচলতে আমাক নিউৰলজিষ্টে দিয়ে অথবা এষ্ট্ৰলজাৰে দিয়ে এতিয়া মই হিমানৰ পৰা জানিব বিচাৰিছো এটা কথা যে বহুতে অভিযোগ কৰে যে আমি আসল পাথৰ চাই পেলাই কেনেধৰণে গম পাব পাৰিম মানে কেৱল মাত্ৰ সেই ল্যাব সাৰ্টিফিকেটখন নহয় নিজেও বহুতে নিজে আশ্বস্ত হ'ব বিচাৰে যে এইটো আসল নে নকল সেইটো কেনেধৰণে গম পাব পাৰি ল্যাব সাৰ্টিফিকেটখন বৰ থাকিবই কিন্তু চাই পেলাইও ক'ব পাৰি নে বাৰু হয় সেইটো বিয়াৰ ইন্টাৰেষ্টিং কোৱেশ্চন সুধিছে আপুনি পাৰি হেতু নোৱাৰাৰ কোনো কথাই নাই নিশ্চয় পাৰি কিন্তু হেতু আহে উইথ এক্সপেৰিয়েন্স ৰাইট মই আজি কেইবছৰ মানৰ পৰা মাৰ্কেটখনত আছো বিজনেছটো মই বহুত পিছত আৰম্ভ কৰিছো যেনেকৈ আপোনাৰ আগত কৈছিলো যোৱা ভিডিঅ'টো কিন্তু মাৰ্কেটত আছিলো মই বহুত ষ্টোন ডিল সিল কৰি আছিলো তো আপুনি উইথ এক্সপেৰিয়েন্স আপুনি হেতু ধৰিব পৰা হৈ যায় এট সাৰ্টেইন লেভেল আই এম নট সেইং কি আপুনি একদম 100% পাৰিব ৰাইট কিন্তু আমি হেতু হৈ গৈছো যে মই পাথৰটো চাই পেলে অকমান ডাউট আছে বা এটু সেই সঠিক পাথৰটো নহয় হেতু অকমান লো কোৱালিটি বা ভাইসে ভাৰ্সা উল্টা সেই বস্তুটো কৰিব পৰা হৈ যায় যেনেকৈ আপোনাক মই এটা সৰু এক্সাম্পল দিম যেনেকৈ মই সাপোজ এই পান্নাটো পিন্ধি আছো মই কেমেৰা সহযোগীসকলক কাষলৈ আহিবলৈ অনুৰোধ কৰিছো পান্নাটো দেখুৱাবলৈ ভালদৰে চাই ল'ম আমি হয় একেবাৰে কাষৰ পৰা আমি কেমেৰাটো জুম কৰিম হয় এই পান্নাটো দেখিছো মই আপোনাক এই পান্নাটো দেখাইছো এই পান্নাটো নৰ্মেলি মানুহে যোনটো মাৰ্কেটত পান্না পিন্ধে অকমান ডাৰ্ক গ্ৰীণ হয় হয়নে তো ডাৰ্ক গ্ৰীণ কালাৰ নহয় এটো অকমান আপোনাৰ লাইট গ্ৰীণ কালাৰ হয় আপুনি যদি মন কৰিছে হয়নে এতিয়া এই পান্নাটো আপোনাক এটা মই যদি মানুহক নজনা মানুহক কওঁ এটো কলম্বিয়ান পান্না বুলি বেছি দিব পাৰে আৰু কলম্বিয়ান পান্নাৰ দাম মোটামুটি আমি হাইয়েষ্ট তো আৰু জানেই স্কাই ইজ দ্য লিমিট এই গুটেই সিনাৰিওটো কিন্তু এই বস্তুটো আমি বেছি দিব পাৰো মোটামুটি লাখ টকাৰ ওচৰত এটু মোটামুটি লাখ টকাৰ ওচৰত বেছি দিব পাৰে হয় এটু আমি মোটামুটি 80-90 হাজাৰ লাখ টকাৰ ভিতৰত আমি কলম্বিয়ান পান্না বুলি বেছি দিব পাৰো কিন্তু মই মানুহৰ আগত কম যে এটু মই নিজে যোনটো পিন্ধি আছো এটু কলম্বিয়ান পান্না নহয় কলম্বিয়ান পান্না ইমান ইজিলি এভেইলেবল আজি মাৰ্কেটত নহয় এটু কেনেকৈ চিনি পাব এই পাথৰটো চাই কেনেকৈ চিনি এই কথাটোৱে হৈছে এতিয়া এটু অকমান এক্সোটিক টাইপ পিস হেতুৰ কাৰণে মই মানুহক যদি মই মানুহক মিসলিড কৰিবলৈ আছে মই কৰি দিব পাৰিম কিন্তু এটু এটা ইউনিক কালাৰ হয় জাম্বিয়ান পান্নাৰে ঠিক আছে সো এটু জাম্বিয়ান পান্নাৰ ৰেটতে পৰে গম পাই কেনেকৈ ইয়াত কি চিন আছে নে কোৱা এই বস্তুটো আপোনাৰ মই যেনেকৈ প্ৰথমতে ক'লো এক্সপেৰিয়েন্স আজি মই ষ্টোন চাওঁ বিভিন্ন ভেন্ডৰৰ পৰা যেতিয়া মই ষ্টোনছ আনো ৰাইট সো তেতিয়া আমি এই বস্তুটো উইথ এক্সপেৰিয়েন্স গম পাই যাওঁ যে নাই এটু কলম্বিয়ান হ'ব নোৱাৰে এটু জাম্বিয়ানৰ শেডতে আছে বা এটু জাম্বিয়ানৰ এইবোৰ ফাইবাৰ টাইপৰ থাকে নেচাৰেল ফেডাৰ্স থাকে এই বস্তুবোৰ উইথ এক্সপেৰিয়েন্স হয় কিছুমান বস্তু ঠিক লিখি শিকোৱাটো অলপ টান হৈ যায় মানে অভিজ্ঞতা সম্পন্ন মানুহে এইটো বুজি পায় কিছুমান বস্তু আপুনি ক'ব পাৰে যেনেকৈ ট্ৰান্সপাৰেন্সি দেয়াৰ আৰ সাম ফেক্টৰছ যোনটো আমি চাওঁ যেনেকৈ ট্ৰান্সপাৰেন্ট কিমান হয় একদম লেছ ট্ৰান্সপাৰেন্স আৰ নট গুড কোৱালিটি ষ্টোনছ ৰাইট আকৌ বেলেগ বেলেগ ষ্টোনৰ বেলেগ বেলেগ ক্ৰাইটেৰিয়াছ থাকে দেই যেনেকৈ আমি পান্নাটোৰ কথা পাতি আছোঁ ব্ৰাজিলিয়ান পান্নাজ আৰ নট ভেৰি খুব বেছি ইয়া নহয় অপেক টাইপ মানে ট্ৰান্সপাৰেন্সিটো কমকৈ থাকে গুড পান্নাবোৰত আপুনি চাব এইটো খুলি যদি আপুনি লাইটত চাই আপুনি মোটামুটি গোটেইটো ক্লিয়াৰ দেখিব মাজত ফেডাৰ্সবোৰ দেখিব সেইবোৰ নেচাৰেল হোৱাৰ সাইন্স হয় তো সেইবোৰ কিছুমান কথা থাকে এই প্ৰশ্নটো খুব দৰকাৰী আছিল কাৰণ বহুতে সোধে সেইকাৰণে সুধিলো বাকি আপুনিতো লেব সাৰ্টিফিকেট দিয়ে হয় হেতুটো আমি একেবাৰে সকলোৱে দিয়ে লেব সাৰ্টিফিকেট কিন্তু আপুনি যিটো লেবত সেই সাৰ্টিফিকেটখন আহৰণ কৰে যিটো লেবৰ পৰা সেইটো লেবটোৰ এটা ৰেকগনাইজেশ্যন যি আছে বা অথেন্টিচিটি বা তাৰ যি সাৰ্টিফিকেশ্যন সেইখিনি সঠিকভাৱে আছে হয় আৰু আমাৰ লেব সাৰ্টিফিকেশ্যনখন অকল সাৰ্টিফিকেটত লিখাই নহয় পিছফালে প্ৰপাৰ গভৰ্ণমেণ্ট সিল থাকে এতিয়া হেতু সিল আমি ফেক কৰিব কেতিয়াও নোৱাৰো সাৰ্টিফিকেটখন বাৰু আমি ধুনীয়াকৈ ফেক কৰি বনাই দিলোঁ লেটছ সে আজিৰ মাৰ্কেটত যি চলি আছে কিন্তু হেতু সিল আমি ফেক কৰিব নোৱাৰো কোন দিনাখন কোনটো লেবত কি হৈছে সেইটো ধুনীয়াকৈ মাৰা থাকে বঢ়িয়া কথা এতিয়া এইটো বাৰু আশ্বস্ত হোৱাৰে খবৰ তাৰ বাহিৰেও আমি জানিব বিচাৰিছোঁ যে আপোনাৰ প্ৰথম ভিডিঅ'ত মই যেতিয়া লগ পাইছোঁ আজিৰ পৰা 2-3 মাহ আগতে তেতিয়া আপোনাৰ এই গোটেই ব্যৱসায়টো আৰম্ভণি হৈছিল এতিয়া গতিটো কেনেকুৱা এই জেমষ্টনৰ ব্যৱসায়টোৰ মই খুবেই হেপ্পী আৰু
মানে এই কৃতজ্ঞতাটো আপোনাৰ তাত সদায় থাকিব যে আপুনি মোক এটা লঞ্চ কৰা প্লেটফৰ্ম দিছিলে কাৰণ মই অসমৰ ইণ্ডাষ্ট্ৰি বুলি নকওঁ অসমৰ মাৰ্কেটটোৰ কথা মই নাজানিছিলোঁ অসমত মই বহুত বাহিৰৰ পৰা নতুনকৈ আহিছিলোঁ সেইটোৰ কাৰণে মই বহুত বেকশ্লেছো খাইছোঁ এনেকুৱা নহয় কিন্তু আপুনি পজিটিভ হৈয়ে থাকিব লাগিব হয়নে আৰু বিজনেছ কৰিলে আপুনি সেইখিনি বস্তু শুনিবই চামহাও অৰ দ্য আদাৰ ৰাইট কিন্তু আপুনি এটা বহুত ভাল প্লেটফৰ্ম দিছিলে যাৰ কাৰণে মই বহুত মানুহৰ কলছ পালোঁ আৰু তেওঁলোকৰ লগত এই ট্ৰাষ্টটো মানে বঢ়াই তেওঁলোকৰ লগত কথা পাতি লগ কৰি মই বহুত বিভিন্ন মানুহক লগ কৰিছোঁ তাৰ পিছত মই এই সঠিক ষ্ট'ন এটা বা সঠিক যন্ত্ৰ এটা বা সঠিক যিকোনো বস্তু সেইটো মই দিব পৰা হৈছোঁ আৰু ভগৱানে কৰক আৰু অলপমান বাঢ়ি যাওক এতিয়াও ভেৰি স্মল ষ্টেজত আছোঁ কিন্তু আই এম হেপী কি মই সেই মানুহখিনিৰ মাজত সোমাব পাৰিছোঁ আৰু মানুহখিনি মোক ট্ৰাষ্ট কৰা আৰম্ভ কৰিছে বঢ়িয়া কথা এতিয়া মই জানো আপুনি কনচালটেঞ্চি কেৱল এইটোৱেই নহয় এষ্ট্ৰলজিৰো কনচালটেঞ্চি দিয়ে কাৰোবাৰ যদি দুতুল্য মানতা থাকে যে মই এইটো পাথৰ ল'ম নে নল'ম আপোনাৰ দ্বাৰাই সেইটো হৈ যায় কনচালটেঞ্চিটো হয় মই আৰম্ভণিতে ঠিক সেইটো বুলি ভাবা নাছিলোঁ কিন্তু কি হয় বহুতে মোক যেতিয়া ট্ৰাষ্ট কৰা আৰম্ভ কৰে দে ষ্টাৰ্ট আস্কিং মি থিংছ অ'কে তাহাঁতে মোক সোধা আৰম্ভ কৰে আৰু যিহেতু মই মিছাকেতো একো এটা কৈ দিব নোৱাৰোঁ ৰাইট মই নিজে এষ্ট্ৰলজাৰ নহয় চ' সেইকাৰণে মই এইটো বিচাৰোঁ যে আপোনালোকে মোৰ পৰা ষ্ট'ন এটা বা যিকোনো বস্তু এটা লওক সেইটো লোৱাৰ আগতে এটা প্ৰপাৰ কনচালটেঞ্চি এটা প্ৰপাৰ কনচাল্ট কৰি লওক প্ৰপাৰ ৰেমেডিখিনি জানি লওক কি ল'ব লাগে কি ল'ব নালাগে এণ্ড সেইখিনিয়ে হেল্প কৰিবলৈ আজি যিমান সঠিক আৰু যিমান ভাল এষ্ট্ৰলজাৰ আছে মই মোৰ নেটৱৰ্কত যিমান আছে মই তেওঁলোকৰ লগত আপোনাৰ লগৰ কনচালটেঞ্চিটো আগবঢ়াব মানে হেল্প কৰিব পাৰোঁ আৰু সেইটো মই বিচাৰোঁ কাৰণ যাতে আপোনালোকে সঠিক ষ্ট'নটো পায় অকল মোৰ পৰা ষ্ট'নটো লৈ পেলাই কিজানি তেওঁৰ পুষ্টিৰ মতে তেওঁৰ ইয়াৰ মতে নালাগেই হয়নে চ' মিছা ষ্ট'ন এটা বেছিটো মোৰ মানে নিজৰে বেয়া লাগে মানে প্ৰপাৰ ৱেত যিখিনি যেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে সেই গোটেইখিনি লোৱা হয় 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 এইটো বৰ এটা ভাল পদক্ষেপ এই সিমানৰ লক্ষ্য কি মোৰ লক্ষ্য এইটোৱে মই আপোনাৰ প্ৰথম সময়তে কৈছিলোঁ মোৰ এটাই মানে মিছন গ'ল বা USP যি বুলি নকওক মোৰ কোম্পানীটোৰ এটাই গ'ল যে মই অথেণ্টিক জেনুইন ষ্ট'ন এটা লেটছ এ ষ্ট'ন বুলি কৈছোঁ আৰু আমি বহুত বস্তু ডিল কৰোঁ অথেণ্টিক জেনুইন ষ্ট'ন এটা একদম এফৰ্ডেবল প্ৰাইচ যোনটো মানুহে ল'ব পাৰে সেইটোত মই দিবলৈ চেষ্টা কৰোঁ মানে কম মূল্যত সঠিক জেমষ্ট'ন বা যন্ত্ৰ দিয়াৰ ব্যৱস্থা ঠিক আছে মানে কম মূল্য মানে সঠিক মূল্য যিটো আচলতে দাম হ'ব লাগে ডেফিনেটলি মানে আৰম্ভতে যিটো আপুনি ক'লে যে এইটো পাথৰ আমি আমুক বুলি বিক্ৰী কৰিব পাৰোঁ সেইটো আপোনালোকৰ দ্বাৰা নহয় হয় ভাল কথা আমি যুৱ এগৰাকী উদ্যোগীৰ সৈতে কথা পাতি এইখিনি কথা গম পালোঁ আৰু জেমষ্ট'নৰ ব্যৱসায় কৰি আছে আৰু এই ব্যৱসায়ৰ জৰিয়তে তেওঁ নিজৰ লগতে সমাজৰো কিবা এটা ভাল হওক বুলি আশা কৰিছে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ এইখিনি সময় আমাক দিয়াৰ বাবে থেংক ইউ নমস্কাৰ